নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো এইমছৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত ভাল ভেকেঞ্চি হয়, 2218টা অৰ্থাৎ 2218টা নাৰ্ছিং অফিচাৰৰ ভেকেঞ্চি ওলাইছে এইমছত। কেনেকৈ এপ্লাই কৰিব, কোৱালিফিকেশ্যন কি লাগিব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিলে দেখিব পাইছে অল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ তৰফৰ পৰা নটিফিকেশ্যন ওলাইছে, যাৰ লাষ্ট ডেট হৈছে 13 আগষ্ট। যদি আপোনালোকে এলিজিবল হয় 13 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। টোটেল ভেকেঞ্চি হৈছে 2218টা নাৰ্ছিং অফিচাৰৰ ভেকেঞ্চি। কেনেকৈ এপ্লাই কৰিব মই কৈ দিছোঁ চাওক। অকণমান স্ক্ৰল ডাউন কৰিলে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখিব পাইছে। যিটো পষ্টটো হৈছে অল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ তৰফৰ পৰা ওলাইছে নটিফিকেশ্যন 2218টা আছে, য'ত মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে BSc নাৰ্ছিং। জব টাইপ হৈছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। এপ্লাই মোড আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। নেক্সট চাওক, আপোনালোকৰ পষ্টটোৰ নাম হৈছে নাৰ্ছিং অফিচাৰ। এইখিনি হৈছে ভেকেঞ্চিৰ লগত আপোনালোকৰ এজ লিমিট যিটো আছে সেইটো হৈছে 18ৰ পৰা 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চেলাৰী হ'ব পে মেট্ৰিক 7ৰ থ্ৰুৰে আপোনালোকৰ 9,300 টকাৰ পৰা 34,800 টকা প্লাছ 4,600 টকা আপোনালোকৰ গ্ৰেড পে ইয়াতে দিয়া হ'ব। ঠিক আছে। নেক্সট আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এইটোত BSc নাৰ্ছিং, BSc অনাৰ্ছ নাৰ্ছিং, BSc নাৰ্ছিং ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউট নতুবা ইউনিভাৰ্চিটি, নতুবা পোষ্ট BSc নাৰ্ছিং হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব, নতুবা GNM ডিপ্ল'মা হ'লেও আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। যদি আপোনালোকে SC ST হয় তেনেহ'লে 5 বছৰ ৰিলেক্সেশ্যন পাব, OBC হ'লে 3 বছৰ পাব, আৰু PWBD হ'লে 10 বছৰ পাব। ঠিক আছে। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিব পাইছে, যদি আপোনালোকে জেনেৰেল কাষ্ট বা আনৰিজাৰ্ভ নতুবা OBC হয় তেনেহ'লে আপোনালোকে 3,000 টকা এটা এপ্লিকেশ্যন ফি দিব লাগিব। SC ST EWSৰ কাৰণে 2,400 টকা, আৰু PWD হ'লে কোনো ফিজ দিব নালাগে। এতিয়া মই ইম্পৰ্টেণ্ট ডেটকেইটা কৈ দিছোঁ চাওক। এয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 24 জুলাই, লাষ্ট ডেট হৈছে 13 আগষ্ট গধূলি 5 বজালৈকে, আৰু লাষ্ট ডেট অফ ছাবমিট NOCৰ হৈছে 18 আগষ্টলৈকে আপোনালোকে NOC ছাবমিট কৰিব পাৰিব। আৰু প্ৰিলিমিনেৰী এক্সাম আপোনালোকৰ 12 ছেপ্টেম্বৰৰ আশে পাশে হ'ব, আৰু ষ্টেজ 2ৰ যিটো মেইন এক্সাম থাকিব 30 ছেপ্টেম্বৰৰ আশে পাশে ইয়াতে হ'ব বুলি দিয়া আছে। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে এই যিটো ৱেবছাইট দেখিব পাইছে অফিচিয়েল ৱেবছাইট, এই ৱেবছাইট আপোনালোকে ভালদৰে ভিজিট কৰিব। কৰি উঠি তাত আপোনালোকৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন লিংক থাকিব, ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত যিখিনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ থাকে নিজৰ ডিটেইলছ দি পিনে এইখিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আগবঢ়াব। তাৰপিছত আপোনালোকে অনলাইন এপ্লিকেশ্যনখন ভালদৰে ফিল আপ কৰি আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড কৰিব দিয়ে ডকুমেণ্টছখিনি আপলোড কৰি দিব। কৰি উঠি আপোনালোকৰ পে' কৰাৰ পিছত আপোনালোকৰ যিখন মেইন ফৰ্ম থাকিব সেইখন আপোনালোকে ৰাখি থ'ব, সেইখন আপোনালোকৰ ফাৰ্ডাৰ কামত আহিব। আৰু যদি কিবা ডাউট থাকে